শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইভ ফটো স্থাপন। অসমত সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক আয়োজন। অহা ইংৰাজী নতুন বছৰ জানুৱাৰী ৩১, ফেব্ৰুৱাৰী ১ আৰু ২ তাৰিখে নৰেশ্বৰ কাকতি সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে গোলাঘাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাই। উক্ত অনুষ্ঠানত আজি লাইভ ফটো স্থাপন কৰি ভক্তিৰসত বিলীন হৈছে ভক্ত তামৰাইত। গায়ন বায়ন উৰুলি ধ্বনিৰে মুখৰিত হৈ পৰে নৰেশ্বৰ কাকতি সমন্বয় ক্ষেত্ৰ। ইয়াৰ পাছতে বৰগীতেৰে আৰম্ভ কৰা সভাখনৰ সভাপতিত্ব কৰে গোলাঘাট জিলা শাখা সভাপতি সঞ্জয় হাজৰিকাই। শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ যি ৭২তম বাৰ্ষিক অধিৱেশনবাসী ব্ৰহ্মপুত্ৰ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত যি বকুল টিকা বকুল বন বুলি কোৱা হয়, বকুল বনত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ যি মূল কাৰ্যালয় আছে, সেই কাৰ্যালয়ত এই মুখ্য কাৰ্যালয়তে অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। সেই উপলক্ষে আজি লাইভ ফটো স্থাপনৰ দিন ঠিক কৰা হৈছে। লগতে আমাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ যি ২৫ বছৰ অতিক্ৰম কৰিলে এই চালুকীয়া অনুষ্ঠানটোৱে ২৫ বছৰৰ কাৰণে আমি ৰূপালী জয়ন্তী বৰ্ষও লগতে আমি এদিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁহত। আৰু সেই উদ্দেশ্যে আজি দুয়োটা কাৰ্যসূচী জিলা শাখাৰ যি ৭২ সংখ্যক অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষ, এই দুয়োটা অনুষ্ঠানৰ আজি পবিত্ৰ লাইভ ফটো স্থাপন কৰা হৈছে। এই লাইভ ফটো স্থাপনৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ সভাপতি, সম্পাদক, সহকাৰী সম্পাদক, উপসভাপতি, প্ৰমুখ্য সমস্ত বিষয়ববীয়াসকল, আদৰণি সমিতিৰ বিষয়ববীয়াসকল, প্ৰচাৰ সমিতিৰ বিষয়ববীয়াসকল সকলো আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এই ভকতসকলক আমি শুশ্ৰূষা কৰিবৰ কাৰণে যি অধিৱেশনৰ দিনকেইটাত আমি ব্যৱস্থা খোৱা বোৱা ব্যৱস্থাপনা আমি যথেষ্ট কৰা হৈছে। সেইমতে যথেষ্ট ব্যক্তিয়ে ৬-৭জন ব্যক্তিয়ে আমাক অন্নদান দিছে আৰু মণ্ডপ আমাৰ তৈয়াৰ কৰা হৈছে, হ'ব চৌকা তৈয়াৰ কৰা হ'ব। এই গোটেইখিনি কথা আমি এভাগী অস্থায়ী নামঘৰ আমাৰ নাই, আঞ্চলিক শাখা নামঘৰ নাই, নথকাৰ কাৰণে এভাগী অস্থায়ী নামঘৰো এয়া প্ৰস্তুত কৰি থকা হৈছে। আমি এইখিনি কাৰ্যসূচী লৈছোঁ। পৰাপক্ষত আমি যে এই গোটেই কথাটো আমাৰ মূল লক্ষ্য হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে এই প্ৰতি বছৰ আমি বাৰ্ষিক অনুষ্ঠানবিলাক পাতি গৈ থাকোঁ আৰু ইয়াৰ দ্বাৰাই এই গুৰু ধৰ্ম প্ৰচাৰ হ'ব বুলি আমি লক্ষ্য আমাৰ লগত ৰাখি কামখিনি আমি কৰি থকা হৈছে।